নমস্কাৰ আজি আমি ভিডিঅ'টো আলোচনা কৰিব লৈছো এডিআৰই গ্ৰেড 4 যিখন পেপাৰ 1 আছিল পেপাৰ 1 ৰ মেন্টেল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং তাৰ কুৱেশ্যন কেইটামানৰ ওপৰত ইয়াৰ পূৰ্বে মই অন্য এটা ভিডিঅ'ত এই মেন্টেল এবিলিটিৰ যিকেইটা কুৱেশ্যন আছিল কুৱেশ্যনৰ প্ৰায় 15টা মান কুৱেশ্যন ডিসকাস কৰিছো তাৰ পৰৱৰ্তী যিকেইটা কুৱেশ্যন আছে এই ভিডিঅ'তে আমি আলোচনা কৰিম এতিয়া ইয়াৰ যদি প্ৰথম কুৱেশ্যন আছে ইন দা সিৰিজ 36 34 30 28 24 which two numbers should come next এটা এই যেটো 36 34 30 28 24 এনেকে সংখ্যা কিটা গৈ আছে সংখ্যা কিটাৰ পৰৱৰ্তী সংখ্যা দুটা কি হ'ব আমাক ফুৰিছে এতিয়া ইয়াত আমি সংখ্যা কিটাৰ মাজত প্ৰথম কি সম্পৰ্ক আছে হেতু চাম প্ৰথম সংখ্যাটোৰ পৰা দ্বিতীয় সংখ্যাটোৰ মাজত কি পাৰ্থক্য আছে দ্বিতীয় সংখ্যাটোৰ পৰা তৃতীয় সংখ্যাৰ মাজত কি পাৰ্থক্য আছে তেনে ধৰণে আমি চাই যাম এতিয়া প্ৰথমতে যদি চাও 36 আৰু 34 ৰ মাজত পাৰ্থক্য কিমান 2 34 ৰ পৰা 30 ৰ মাজত পাৰ্থক্য হৈছে 4 30 পৰা 28 ৰ মাজত পাৰ্থক্য হৈছে 2 28 পৰা 24 ৰ মাজত পাৰ্থক্য হৈছে 4 এত কি দিছে আমি 2 4 2 4 এনেকে পাৰ্থক্যত গৈ আছে গতিকে ইয়াৰ পৰৱৰ্তী যেটো সংখ্যা হ'ব 0 লৈকে গলে তাৰ পৰৱৰ্তী সংখ্যাটো কিমান পাৰ্থক্য যাব 2 পাৰ্থক্যত যাব গতিকে 24 পৰা 2 গলে কিমান হ'ব 22 আৰু তাৰ পিছত এটো যেটো 2 পাৰ্থক্য আছে তাৰ পৰৱৰ্তী সংখ্যাটো 4 পাৰ্থক্যত যাব গতিকে 4 পাৰ্থক্যত গলে কিমান হ'ব 22 পৰা 4 গলে 18 এনেকে ধৰণে আমি চাব পাৰো আৰু এটা ধৰণে চাব হেতু হৈছে কি যে ইয়াত আমি এটা যদি সংখ্যা চাও তেতিয়া কি দেখিম যে 36 পৰা 34 লৈ পাৰ্থক্য কিমান 6 30 পৰা 24 লৈ পাৰ্থক্য কিমান 6 এটা চাইছো ঠিক এধৰণে 34 পৰা 28 লৈ যদি পাৰ্থক্য চাও 6 আকৌ একে ধৰণে 28 পৰা আমি যদি পিছৰ সংখ্যাটোলৈ যদি পাৰ্থক্য চাও তেতিয়া কিমান হ'ব 28 পৰা 6 গলে কিমান থাকিব 22 গতিকে সেই সংখ্যাটো আহিব 22 তাৰ পিছত এটো যেটো আমি 28 পৰা চালো নেক্সট আমি চাব লাগিব 24 পৰা পাৰ্থক্য চালে কিমান হ'ব 6 পাৰ্থক্য গলে 18 হ'ব আমি হেফালৰ পৰা চাব পাৰো গতিকে সংখ্যাটো হ'ব 22 আৰু 18 গতিকে এনসাৰটো হ'ব 22 আৰু 18 নেক্সট question to say which number replaces the question mark in the series কি কৈছে তলত যিকিটা সংখ্যা দিয়া আছে যেটো সিৰিজ আছে 12 11 13 12 14 13 এনেকে দিয়া আছে এত question markত কি বহিব এই question ঠাইত আমি question markত কোনটো সংখ্যা বহিব আমাক সুধিছে এতিয়া ইয়াটো একে ধৰণে আমি চাই যাম যে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটো তৃতীয় সংখ্যাটো এনেকে এই সংখ্যাবোৰৰ মাজত কি সম্পৰ্ক আছে আমি এবাৰ চাম 12 আৰু 11 ৰ মাজত যদি পাৰ্থক্য চাও তেতিয়া কিমান দেখিম 1 ইহতৰ মাজত গ্যাপ হৈছে 1 মানে 1 এটা মাইনাস হৈ আছে নেক্সট 11 পৰা 13 টো কেনে ধৰণে পাইছে 11 2 13 2 এটা প্লাস হৈ আছে আকৌ 13 পৰা 12 লৈ যদি চাও 1 এটা কি হৈ আছে বিয়োগ হৈ আছে 13 পৰা 1 গলে 12 হয় আকৌ 12 পৰা 14 টো কেনেকে পাইছে 2 এটা প্লাস হৈ আছে আকৌ 14 পৰা 13 টো কেনেকে পাইছে 1 এটা বিয়োগ হৈ আছে তে কি হৈছে প্ৰথমটোত 1 বিয়োগ হৈছে আকৌ 2 যোগ হৈছে 1 বিয়োগ হৈছে আকৌ 2 যোগ হৈছে তাৰ পিছত 1 বিয়োগ হৈছে তাৰ পিছৰ সংখ্যাটো কি হ'ব 2 এটা যোগ হ'ব গতিকে 13 টোৰ লগত যদি মই 2 এটা যোগ কৰো 13 দিয়ে কিমান আহিব 15 গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 15 হ'ব নেক্সট question to আছে if the watch parts and strap are related in some ways then which word should be similarly related to of এতিয়া এই যেটা সংখ্যা আছে শব্দ আছে যে পাৰ্টস শব্দটোৰ লগত ৰিলেটেড কোন স্ট্ৰেপ যদি আমাৰ অফ শব্দটোৰ লগত কোন ৰিলেটেড হ'ব আমাৰ ফুৰিছে ইয়াত আমি ভালদৰে চালে কি দেখিম যে এই যেটো পাৰ্টস বুলি যেটো ওয়াৰ্ডটো তাকে আমাক ৰিভাৰ্সলি লিখা হৈছে যে এ এস টো শেষত আছে ই প্ৰথমলৈ গল এস ৰ কাষত টি আছে টি টো ইয়ালৈ আহিলে আৰ টো আছে আৰ টো ইয়ালৈ গল এ টো আছে এ টো ইয়ালৈ গল আৰু যেটো প্ৰথমৰ আখৰ হি একেবাৰে শেষলৈ গৈছে গতিকে ইয়াত আমাক ৰিভাৰ্সত লিখিছে ইয়াতো একে ধৰণে আমি এই যেটো অফ এই ওয়াৰ্ডটো আমি কি কৰিব লাগিব ৰিভাৰ্স মডেল লিখিম এফ টো প্ৰথম আহিব তাৰ পিছত এল টো ইয়ালৈ যাব ও টো ইয়ালৈ যাব আৰু ডব্লিউ টো একেবাৰে শেষলৈ যাব মানে প্ৰথমটো একেবাৰে শেষলৈ যাব গতিকে ইয়াৰ ওলফৰ লগত যেটো ৰিলেটেড শব্দ হেতু হ'ব কি ইয়াত ফ্লো নেক্সট যেটো কোৱেশ্চন আছে in a certain code military is written as NIMIUASY এনেকুৱা ধৰণৰ কোড লিখিব পাৰো how will seminary be written in the same code এনে মতে seminary word টো আমি একে ধৰণৰ কি কোড লিখিব পাৰিম যদি এই wordটো যদি আমি এটা কোডত এনেদৰে লিখিব পাৰো তেতিয়া seminary word টো যদি একে ধৰণৰ এই লৈ আমি এটা কোড লিখিব বিচাৰো তেতিয়া কি কোড লিখিব পাৰিম এতিয়া ইয়াৰ যদি মই প্ৰথম চাও ইয়াত আছিল m ইয়াত আছে কি n মানে এমৰ পিছৰ যেটো ওয়াৰ্ড সৰি লেটাৰ হে এন টো ইয়াত লিখা হৈছে ইয়াৰ পিছৰ লেটাৰটো লিখা হৈছে এন গতিকে তাৰ পিছত সেকেন্ডটো চাও ইয়াত আছে আই ইয়াৰ আই টো আৰু ইয়াৰ আই টো কিন্তু সেম আছে মানে প্ৰথম এম টো চেঞ্জ হৈছে তাৰ পিছৰটো লিখিছে এন আই টো কিন্তু সেম আছে ইয়াত আছে এল এলৰ পিছৰ আখৰটো ইয়াত লিখিছে লেটাৰ লিখিছে ইয়াত এম তাৰ পিছত আকৌ ইয়াত আই আছে ইয়াত আই টো সেম আছে
ইয়াত টি পিছৰ আখৰটো লিখিছে এটো কি ইউ আছে ইয়াত আকৌ এ টো যেনেকৈ আছিল ইয়াত এ টো সেম আছে ইয়াত আৰ পিছৰ লেটাৰটো লিখিছে এস আৰু ইয়াত যেনেকৈ ওয়াই টো আছিল ইয়াতো ওয়াই টো সেম আছে গতে ইয়াতো আমি তেনেকৈ ধৰণে এটা এৰি এটা প্ৰথমটো আমি পিছৰ লেটাৰ লিখিম তাৰ পিছৰটো সেম ৰাখিম তেনেকৈ ধৰণে এছৰটো পৰৱৰ্তী পিছৰ ইয়াত প্ৰথমটো যেটা আমি পিছৰটো লিখিছে এমৰ পিছত এম লিখিছে গতে আমি এছৰ পিছৰ লেটাৰ লিখিম এস টি গতে ইয়াত টি আহিব তাৰ পিছৰটো আমি কি আছে সেম আছে গতে ই টো আমি সেম ৰাখিম আকৌ এমৰ পিছৰ লেটাৰটো এন আই টো যেটো সেম আছে সেম আহিব এনৰ পিছৰ লেটাৰটো ও এ টো যেটো সেম আছে আকৌ সেম থাকিব আৰ পিছৰটো আৰ এস আহিব আকৌ ওয়াই টো সেম আছে গতিকে সেম হ'ব গতিকে এইটো আহিব এনসাৰটো গতিকে ইয়াত হেতু মিলি আছে কিন্তু বি টো গতিকে এনসাৰ হ'ব বি টো নেক্সট কি দিছে choose the possible number that would replace the question mark in the pattern ইয়াত এটা প্যাটাৰ্ণত আছে আমাৰ এই সংখ্যাবোৰ এই সংখ্যাটো সংখ্যাকেইটা যেটো প্যাটাৰ্ণ আছে প্যাটাৰ্ণৰ মতে question markত কি বহিব এটা প্ৰথম আমি ইয়াত এনেদৰে চাওচোন প্ৰথম এই যেটো 5 আছে 5 টো বা 9 টো আমি অন্য ধৰণৰে যদি চাও কেনে ধৰণে পাম প্ৰথম 5 টো লগত 2 এটা পূৰণ কৰি তাৰ পৰা 1 এটা বিয়োগ কৰিছে 5 দুগুণ কিমান 10 10 ৰ পৰা 1 এটা বিয়োগ হৈছে বিয়োগ কৰি আমি কিমান পাইছো 9 পাইছো মানে যেটো সংখ্যা দি আছে তাৰ লগত 2 এটা পূৰণ হৈছে তাৰ পৰা 1 এটা বিয়োগ হৈছে নেক্সট 9 ৰ পৰা 19 টো কেনে পাইছো 9 ৰ লগত 2 এটা পূৰণ হৈছে পূৰণ হৈ তাৰ লগত এটো কিমান 2 * 18 আৰু তাৰ লগত 1 এটা যোগ হৈছে গৰে ইয়াত 2 এটা পূৰণ হৈছে আকৌ ইয়াত 1 এটা যোগ হৈছে প্ৰথমটো 2 পূৰণ হৈ 1 বিয়োগ হৈছিল এবাৰ 2 পূৰণ হৈ 1 যোগ হৈছে মানে 18 19 সেটো পালো নেক্সট আকৌ 19 টো যদি চাও 19 টো আমি কেনে পাম 19 টোৰ লগত 2 এটা পূৰণ কৰি 2 19 কিমান হ'ব 38 হৈছে 38 পৰা ইয়াত লিখিছে কি 37 মানে ইয়াত 1 এটা বিয়োগ কৰি থৈছে আকৌ একে ধৰণে 37 টো পৰা 75 লৈ যাও 37 ৰ লগত প্ৰথম 2 এটা পূৰণ হ'ব কিমান হ'ব 74 তাৰ লগত 1 এটা যোগ হৈছে গৰে প্ৰত্যেকটো ক্ষেত্ৰত যদি চাও কি দেখিম যে ইয়াত 2 এটা প্ৰথম সবতে 2 এটা পূৰণ হৈছে আৰু কি হৈছে প্ৰথমটোত 1 বিয়োগ হৈছে পিছৰটো 1 যোগ হৈছে তাৰ পৰা 1 এটা বিয়োগ হৈছে তাৰ পৰা 1 এটা যোগ হৈছে এটোটো একে ধৰণে আমি চাও 75 ৰ লগত যদি 2 এ পূৰণ কৰো কিমান হ'ব 2 75 150 তাৰ পৰা 1 এটা কি হয় বিয়োগ হৈ পেলাই 149 হৈছে গৰে ইয়াটো কি হৈছে 2 এটা পূৰণ হৈছে আকৌ 1 এটা বিয়োগ হৈছে তেনেকে আমি যদি ইয়াত যদি চাব বিচাৰো তেতিয়া কি দেখিম যে ইয়াত যেটো 299 আছে এই 299 টো আমি প্ৰথম 2 এটা পূৰণ কৰিম 2 into sorry তাৰ আগত এটা বস্তু চাব লাগিব এই 1 টো মাইনাস মানে প্লাস আমি কেনে গম পাম ইয়াৰ পৰা এবাৰ চাই লও 149 ৰ লগত 2 এটা পূৰণ কৰিলো 2 18 টো গলিব 1 228 29 298 তাৰ লগত 1 এটা প্লাস হৈ পাইছো তাৰ পিছত এটো মাইনাস প্লাস কে যেটো গৈ আছে পিছৰবাৰ কি হ'ব মাইনাস হ'ব গতিকে 299 ৰ লগত আমি 2 এটা ইনটু কৰিম 2 18 টো গলিব 1 2 18 19 গলিব 1 2 3 4 প্লাস 598 হ'ব ইয়াত যেটো 1 এটা যোগ হৈ আছে পিছৰটো 1 এটা বিয়োগ হ'ব মানে 597 হ'ব এই কোৱেশ্চন মাৰ্কটো গতিকে আনসাৰ হ'ব 597 তাৰ পিছত যেটো কোৱেশ্চন আছে ইয়াত কি দিছে which of the following Venn diagram would represent elephant carnivorous tiger ইয়াত কি কৈছে যে আমাৰ তলত কেইটামান ভেন চিত্ৰ দিয়া আছে এই ভেন চিত্ৰ কেইটা কোনটোৱে আমাক এলিফেন্ট carnivorous আৰু টাইগাৰ এটো ৰিপ্ৰেজেন্ট কৰিব খুদিছে ইয়াত যদি আমি ভালদৰে চাও ইয়াত দুটা জন্তু আছে এটা হৈছে এলিফেন্ট আৰু এটা হৈছে কি টাইগাৰ দুটা দিয়া আছে আৰু ইয়াত যেটো কাৰ্নিভৰাছ আছে আমি যদি চাব বিচাৰো যে এলিফেন্ট আৰু টাইগাৰ তাৰ ভিতৰত কোনটো কাৰ্নিভৰাছত পৰে এলিফেন্টটো কাৰ্নিভৰাছত নপৰে কাৰ্নিভৰাছত মানে মাংসভোজী এলিফেন্টত নপৰে হাতীটো মাংসভোজীত নপৰে মাংসভোজীত কোন পৰিব টাইগাৰটো পৰিব গতিকে আমি যদি ইয়াক ভেন চিত্ৰ খয় লিখিব চাও প্ৰথম মই যদি এই চিত্ৰটো যদি কি হিচাপে ধৰো মাংসভোজী হিচাপে যদি ধৰো মাংসভোজীৰ ভিতৰত কোন হ'ব হাতী আৰু বাঘ দুইটা নহুমাই কেৱল বাঘটো হুমাব গতিকে মই ইয়াত এটা বাঘটো যেটো এটা হৈছে এটা ৰাউন্ড দিলো আৰু হাতীটো কি হয় মাংসভোজী নহয় হি বেলেগ হয় গতিকে তাক আমি কি কৰিব লাগিব হাতীটো বেলেগে লিখিব লাগিব গতিকে তেনেকৈ ধৰণৰ চিত্ৰত কোনটো হুমাব এইটো মানে এইটো কি বুজাইছে মাংসভোজীৰ ভিতৰত কোন আছে টাইগাৰটো হুমাইছে আৰু এলিফেন্টটো মাংসভোজী নহয় কাৰ্নিভৰাছ নহয় হি বেলেগে থাকিব এনেকে ধৰণে যদি আমি চাও ভেন ডায়াগ্ৰাম হ'ব এটো D2 নেক্সট আমাক দিছে which of the figures is different from others মানে এই চিত্ৰসমূহত কোনটো আন চিত্ৰসমূহতকৈ পৃথক এই প্ৰশ্নটো আমি দুটা ধৰণৰ পৰা দুটা উত্তৰ পাম ইয়াত যিটা চিত্ৰ দিয়া আছে তাৰ ভিতৰত আমি যদি চাও এটো হৈছে খোলা চিত্ৰ এটো হৈছে বন্ধ এটো মুক্ত মানে ওপেন এটো ক্লোজ ওপেন ডায়াগ্ৰাম ক্লোজ ডায়াগ্ৰাম এনেকৈ আছে এতিয়া ইয়াত যদি চাও হেফালৰ পৰা চাব লাগিলে খোলা চিত্ৰ কোনটো আছে এটো আছে আৰু এটো খোলা আছে গতিকে এই তিনটা কি হৈছে খোলা চিত্ৰ গতিকে ইয়াৰ ফালৰ পৰা চাব লাগিলে অমিল যেটো আছে হেতু হৈছে এই বন্ধ চিত্ৰটো হেফালৰ পৰা উত্তৰটো হ'ব এটো যদি মই বন্ধ চিত্ৰ ফালৰ পৰা চাব যাও খোলা চিত্ৰ বন্ধ চিত্ৰ ফালৰ পৰা তেতিয়া শুদ্ধ উত্তৰ এটো আৰু আন এফালৰ পৰা যদি মই চাব যাও তেতিয়া কি হ'ব
বাহুৰ সংখ্যা ফালৰ পৰা যদি চাওঁ তেতিয়া ইয়াত কি দিম ইয়াত এটা দুটা তিনিটা ইয়াত আকৌ তিনিটা বাহু আছে ইয়াত কেইটা বাহু আছে এটা দুটা তিনিটা ইয়াতো তিনিটা বাহু আছে ইয়াত কেইটা আছে এটা দুটা তিনিটা ইয়াতো তিনিটা বাহু আছে ইয়াত কিন্তু কি হৈছে এটা দুটা তিনিটা তাৰ উপৰি ইয়াত আৰু দুটা বাহু আছে মানে ইয়াত পাঁচটা বাহু হৈ আছে পাঁচটা বুলি ধৰো বা চাৰিটা বুলি ধৰো ইয়াত কিন্তু কি হৈছে তিনিটাতকৈ বেছি আছে গতিকে সেই ফালৰ পৰা যদি আমি অমিল হিচাপে চাওঁ তেতিয়া কিন্তু এইটো গতিকে এই প্ৰশ্নটোৰ উত্তৰ দুটা ফালৰ পৰা চালে আমি দুটাও শুদ্ধ উত্তৰ পাওঁ হয় খোলা আৰু বন্ধ চিত্ৰৰ ফালৰ পৰা চালে বি টো শুদ্ধ এনসাৰ আৰু যদি বাহুৰ ফালৰ পৰা চাওঁ তেতিয়া সি টো শুদ্ধ এনসাৰ হ'ব next কি আছে when the same die is rolled twice the outcome is as shown আমাক কি আছে দুটা আমি যদি লুডু গুটি যদি এনেকে টস লুডু গুটি যদি এনেকে চাওঁ তেতিয়া লুডু গুটি ৰ'ল কৰোতে কি ওলাইছে এনেকে ধৰণে দেখা গৈছে এটা হৈছে the digit on the face opposite to 5 is এতিয়া এইটো দিছে যে 5 ৰ অপজিটত ইয়াৰ কোনটো ডিজিট থাকিব সুধিছে 5 ৰ অপজিট যেটো ফেস তাত কোনটো ডিজিট থাকিব সুধিছে ইয়াত আমি ভালদৰে যে চাওঁ ইয়াত কি দিছো 1 6 ইয়াত যেটো 3 টো যেটো একে সাইডে আছে গতে 3 টো একে সাইডে থাকিলে আমি কি দেখিম এই 1 ৰ বিপৰীতে ইয়াত কি আছিল 6 আছিল 4 বিপৰীতে কি আছিল 2 আছিল হেতু ওলাই আছে গতে এই ফালৰ যেটো সাইড আছে এইফালে কোন থাকিব 5 থাকিব এটা আমাক উত্তৰটো কিন্তু 5 নহয় 3 বিপৰীতে কোন থাকিব নাই বা ইয়াত এইফালে কোনটো আছে নাই হলো আমাৰ সুধিছে কি বুলি অপজিট টু 5 ৰ অপজিট কোন আছে গতে 5 ৰ অপজিট কোন থাকিব 3 গতে এনসাৰটো হ'ব 3 গতে ইয়াত যেটো ওপৰত 1 2 4 3 6 এইটা নাম্বাৰ ওলাই আছে এই সাইডত থকা নাম্বাৰটো কোন 5 হ'ব গতে 5 ৰ অপজিট কোন আছে 3 হেফালে পাছালে হ'ল নেক্সট question to say in the figure which component has the sum of the internal angles less than 360 degrees এটা কৈছে তলত যিটা আমাক এটা ছবি এটা দি আছে এই ছবিটোৰ ভিতৰত কোনটো কম্পোনেন্টৰ সামটো ইন্টারনাল এঙ্গল মানে কি যেটা অন্তকোণৰ সমষ্টিটো 360 ডিগ্ৰীতকৈ কম মানে ইয়াত এনেকেটা দিয়া আছে a তাৰপিছত এনেকেটা দিয়া আছে এটো b এনেকে ত্ৰিভুজটা দিয়া আছে c আৰু বৰ্গটা দিয়া আছে এটো কি d এটা কৈছে a গিটাৰ ভিতৰত কোনটো অংশৰ ভিতৰ অন্তকোণ গিটাৰ সমষ্টি 360 ডিগ্ৰীতকৈ কম এটা আমি জানো যে কি হয় 360 ডিগ্ৰী কিহৰ থাকে যে কোৱাড্ৰিলেটাৰেল বা আমি অসমত কি কম চতুৰ্ভুজৰ অন্তকোণ গিটাৰ সমষ্টি 360 ডিগ্ৰী হয় ত্ৰিভুজৰ কিমান হয় 180 ডিগ্ৰী হয় ইয়াত যদি মই ভালদৰে লক্ষ্য কৰো ইয়াত এটা দুটা তিনটা চাৰিটা এই বাহুটোত চাৰিটা বাহু আছে গতে ইয়াৰ এটা চতুৰ্ভুজ হয় ইয়াত 360 ডিগ্ৰী হ'ব এটো এটা চতুৰ্ভুজ হয় ইয়াৰ 360 ডিগ্ৰী এটো এটা দ্বিতীয় এটা চতুৰ্ভুজ ইয়াৰ 360 ডিগ্ৰী ত্ৰিভুজটো কি থাকে অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী থাকে গতিকে যেহেতু 360 ডিগ্ৰী কম কৈছে গতিকে আমাৰ উত্তৰটো হয় ত্ৰিভুজটো মানে সি অংশটো কম্পোনেন্ট সি নেক্সট খুদিছে যে study the set of figures and find out the one which would replace question mark এটা খুদিছে যে প্ৰদত্ত চিত্ৰসমূহ অধ্যয়ন কৰা আৰু প্ৰশ্নবোধক চিহ্নটোত বহিব পৰা চিত্ৰটো বিচাৰি লোৱা এতিয়া ইয়াৰ আমাক এনেকে ধৰণে দিয়া আছে প্ৰথম যি দুটা দিছে প্ৰথম আমি হেটা চাওঁ এটো দিয়া আছে আৰু এটো দিয়া আছে এটো কোৱেশ্চন আমি কৰিব লাগে এই মাজৰটো আমি কৰিব লাগে চাবই এতিয়া প্ৰথমটো যদি চাওঁ কি দিছে প্ৰথম বৃত্ত এটা আছে তাৰপিছত কি হৈছে বৰ্গটাৰ ওপৰত বৃত্তটো আঁকিছে নেক্সট বৃত্তটোৰ ওপৰত বৰ্গটো আঁকিছে ইয়াত কি কৈছে বৰ্গটো ভিতৰত আছে তাৰ ওপৰত বৃত্তটো আছে তাৰপিছত কি কৈছে বৰ্গটো ভিতৰত আছে তাৰ ওপৰত বৃত্তটো ভিতৰত আছে তাৰ ওপৰত বৰ্গটো আছে আকৌ ইয়াত যদি চাওঁ ইয়াত এনেকে এৰো মাৰ্ক এটা আছে এটো এৰো মাৰ্ক এটা আছে এৰো মাৰ্কটো কি কৈছে প্ৰথমতে এই যেটো ৰাউন্ড আছে ৰাউন্ডটোৰ ওপৰত এৰো মাৰ্কটো দিছে ভিতৰত সোমাই আছে বৃত্তটো তাৰ ওপৰত এৰো মাৰ্কটো আছে কাৰ্চিনটো তাৰপিছত কি হৈছে আকৌ কাৰ্চিনটো আঁকিছে কাৰ্চিনটোৰ ওপৰত বৃত্তটো আঁকিছে গতিকে আমি উল্টাকে ইয়াত কি দিছে প্ৰথম বৃত্তটো বৰ্গটো আছে বৰ্গটোৰ ওপৰত বৃত্ত তাৰপা পিছৰ বৃত্তটো ভিতৰত আছে তাৰ ওপৰত বৰ্গ তাৰপা ইয়াত কি হৈছে প্ৰথম বৃত্তটো আছে বৃত্তটোৰ ওপৰত কাৰ্চিনটো তাৰপিছত কি হৈছে কাৰ্চিনটোৰ ওপৰত বৃত্তটো ঠিক একে ধৰণে ইয়াত যদি আমি চাওঁ ইয়াত কি কৈছে এই ভিতৰত চতুৰ্ভুজ এটা আছে চতুৰ্ভুজটোৰ ওপৰত ত্ৰিভুজটো আঁকিছে তাৰ পিছৰ কি হ'ব ত্ৰিভুজটো প্ৰথম আহিব তাৰ ওপৰত চতুৰ্ভুজটো আহিব গতিকে ইয়াত যেটো ছবি আছে আমি তেনেকৈ ধৰণে যে চাওঁ ত্ৰিভুজটো ওপৰত চতুৰ্ভুজ আকাৰ এটো নহয় এটো ত্ৰিভুজটোৰ ওপৰত কি আছে বৃত্তটো আছে এটো নহয় এটো বৃত্তটোৰ ওপৰত ত্ৰিভুজটো এটো নহয় ইয়াৰ এনসাৰ আহিব এটো ত্ৰিভুজটোৰ ওপৰত চতুৰ্ভুজটো থকাটো তাৰপিছত নেক্সট identify the figure different from others মানে আনসমূহতকৈ অমিল চিত্ৰটো চিনাক্ত কৰা এতিয়া এই ছবিটোত অমিলটো চাবলৈ প্ৰথম আমি কোন চাবলৈ ধৰিবলৈ সুবিধা হয় ভালদৰে লক্ষ্য কৰিলে কি দেখিম এই যেটো প্ৰথম আছে পেন্টাগন এটা আছে মানে পঞ্চভুজ এটা আছে পাঁচটা বাহু আছে আৰু তাত বাহু পাঁচটা আৰু ইয়াত এনেকে বক্ৰৰেখা এনেকে যিবোৰ আছে ইয়াত কেইটা আছে এনেকে পাঁচটা আছে
তাৰপিছত কি কৈছে ত্ৰিভুজ এটা আঁকিছে ত্ৰিভুজটোত বাহু কেইটা আছে 3টা তাত তেনেকৈ কেইটা লাগিছে 3টা লাগিছে তাৰপিছত কি আছে সৰভুজ এটা আছে হেক্সাগন এনেকৈ ধৰণে এটা আছে ইয়াত 6টা বাহু আছে 1 2 3 4 5 6টা আৰু ইয়াত এনেকৈ ধৰণে কেইডাল আছে 6ডাল আছে এনেকৈ 6ডাল আছে কিন্তু তাৰ পিছতো কি হৈছে চতুৰ্ভুজ এটা আছিল এনেকৈ 4টা বাহু আছে তাত কিন্তু আঁকিছে কেইটা 3ডাল বাহু 4টা আছিল 3ডাল লাগিছে গতিকে অন্যবোৰতকে ইয়ে পৃথক কাৰণ কি ইয়াত বাহু যিমান আছে এনেকৈ বক্ৰৰেখা সিমান আঁকিছে ইয়াতো একে সমান আছে ইয়াতো সমান আছে কিন্তু ইয়াত সমান নাই গতিকে এনসাৰটো হ'ব D2 এনসাৰটো D2 হলে মানে ইয়াত কিন্তু এনসাৰটো এটো D2 হৈ নাযায় সেই B2 এনসাৰ হ'ব কাৰণ ইয়াৰ চিত্ৰটো D এটো এনসাৰ হ'ব B নেক্সট কি দিছে the mirror image of the figure marked as x is এতিয়া ইয়াত এই যেটো প্ৰথম আমাৰ ছবিটা দিছে x এ চিন থকা যেটো চিত্ৰ ইয়াৰ দাপোন প্ৰতিবিম্বটো আমাৰ ইয়াৰ কোনটো ফুটিছে এই দাপোন প্ৰতিবিম্ব যদি আমি চাও কেনেকৈ দেখিম প্ৰথম বলে মই b টো এনেকৈ ললো b টো যদি এনেকৈ লওঁ তাৰ যদি দাপোনখন যদি মই এফালে ৰাখোঁ দাপোনত b টো কেনেকৈ দেখিম এনেকৈ দেখিম এই b টো যেনেকৈ পাক গৈছে ইয়াত এনেকৈ যাব যদি মই k টো যদি আকো এটো বলে k আছে তাক মই যদি দেখিম দাপোনকো যেনেকৈ যাব এই বস্তুটো এনেকৈ আছে ইয়াত এনেকৈ যাব এটো যেনেকৈ গৈছে এটো ইয়াত এনেকৈ যাব আৰু এডাল এনেকৈ থাকিব দাপোন চিত্ৰ এনেকৈ ধৰণে পাম গতিকে ইয়াত যদি মই দাপোন চিত্ৰ গৈছো এই যিডাল লাইন আছে এডাল প্ৰথম এনেকৈ যাব তাৰপিছত এই যিডাল লাইন আছে সেডাল আহিব এনেকৈ ছবিটো কা বেয়া হৈছে এনেকুৱা নিচিনা হ'ব তাৰপৰা এইখিনিটো যাবই তাৰপৰা এই লাইনডাল এনেকৈ আছে ইয়াত কেনেকৈ যাব এনেকৈ ধৰণে যাব খোল লাগে তাৰপৰা এডাল ওপৰলৈ গৈছে এডাল খোল যাব ইয়ালৈ যাব গতিকে এনেকুৱা ধৰণৰ চিত্ৰত আমি কোনটো যদি চাওঁ ইয়াত দেখিম যে এই চিত্ৰৰ লগত এই ছবিটো মিলিব বাকিটা নিমিলে গতিকে ইয়াৰ এনসাৰ হ'ব কোনটো 4 এটো আমি এনসাৰ হ'ব নেক্সট আইডেন্টিফাই হাউ দ্য প্যাটাৰ্ন would appear when the transparent sheet is folded at the dotted line ইয়াত আমাৰ এটা ছবি এটা দিয়া আছে এই ছবিটো যে আমি এখন ট্ৰান্সপাৰেন্ট চিটত যদি মানে ট্ৰান্সপাৰেন্ট মানে কি ইটো সাইড দি লিখি থকা আমাৰ স্বচ্ছ গতিকে আমি যদি এনেকৈ দেখি থকা বাহিৰ ভালদৰে দেখি থকা যদি এটা যদি কাগজত যদি আকো তেতিয়া এই ছবিটো এই ডটেড লাইনত আৰু যদি ডটেড লাইনটো যদি ভাঁজ কৰিলে আমি চিত্ৰটো কেনেকৈ দেখিম সন্মুখৰ ফালৰ পৰা হেতু ফুটিছে গতিকে ইয়াত আমি কি হ'ব ইয়াত যদি ভাঁজ কৰিম তেতিয়া প্ৰথম ভাঁজ কৰোঁতে কেনেকুৱা ধৰণৰ হ'ব ইয়াত এই যেটো ছবি আছে ভাঁজ কৰি দিয়া লগে এই বস্তুটো যেটো এফালে সোমাই গুছি যাব তেতিয়া এই পইণ্টটো কাৰ লগত ইয়াৰ লগত মিলি গুছি যাব তেতিয়া কি হ'ব ইয়াৰ সমানে মিলি যাব এটো আৰু এই যেটো পাৰ্ট আছে এই পাৰ্টটো কি হ'ব এনেকুৱা নিচিনা হৈ যাব গতিকে আমি দেখিম এনেকুৱা ধৰণে এনেকৈ থাকিব ত্ৰিভুজটো এনেকৈ থাকিব এইফালৰ পাৰ্টটো যেটো আমি ইফালৰ পৰা চাইছো আৰু সেই ওপৰৰ পাৰ্টটো ইফালে ট্ৰান্সপাৰেন্ট হয় এইটো সন্মুখত থাকিব আৰু হিটো ইফালৰ পৰা ট্ৰান্সপাৰেন্ট চিটটো ইফালৰ পৰা জিলিকি থাকিব গতিকে ছবিটো আমি দেখিম এনেকুৱা ধৰণৰ গতিকে এইটো মিলি আছে কাৰ লগত ইয়াৰ লগত বাকিটাৰ লগত মিলা নাই গতিকে ইয়াৰ এনসাৰ হ'ব 3 মানে কোনটো ইয়াৰ C গতিকে এনসাৰ C টো তাৰ শুদ্ধ হ'ব নেক্সট যেটো দিয়া আছে আইডেন্টিফাই দ্য পোৰশন দ্যাট কমপ্লিটস দ্য প্যাটাৰ্ন ইয়া প্যাটাৰ্নটো তলৰ কোনটো পোৰশনে কমপ্লিট হ'ব মই খুদিছে হেতু যদি চাও কেনেকৈ দেখিম প্ৰথম ইয়াৰ মতে প্যাটাৰ্নটো কি যাও এফালে এডাল নেকে গৈছে এডাল বহাব লাগিব ইয়ালে এডাল আহিব এইখিনি ঠিকই আছে তাৰপিছত এই যিডাল লাইন এনেকৈ আছে ইয়াৰ আগত আমি কেনেকৈ কৰিব লাগিব এনেকৈ আঁকিব লাগিব গতিকে ছবিটো হ'ব কেনেকুৱা ধৰণৰ এটো আমাৰ প্যাটাৰ্ন কমপ্লিট হৈছে প্যাটাৰ্নটো হ'ব এনেকুৱা ধৰণে এইফালে এটো গ'ল এইফালে এটো এনেকৈ আছে এনেকৈ ইয়াৰ লগত ছবি কোনটো মিলিছে এটোটো নাই মিলা অলপ মিলিছিলে কিন্তু এইখন নাই মিলা ইয়াত গতিকে আমি টিক মাৰ্ক দিতে সাৱধান হ'ব লাগিব এটো নহয় হ'ব কোনটো বি এটো 2